হয়, হেঁপাহৰ ভোগালী বিহু পদূলিমুখত চৌদিশে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান টিংখাঙৰ বৰবাম পঞ্চায়তৰ অন্তৰ্গত ৰংচোৱাল গাঁৱত উপস্থিত আছোঁ আৰু ক'ব লাগিব যে বৰবাম গাঁও পঞ্চায়তৰ উদ্যোগত তথা ৰংচোৱালবাসী ৰাইজৰ সহযোগত এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহুৰ যি ৰাজহুৱাকৈ উদযাপন কৰা হৈছে তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। মই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। ইয়াৰ ৰংঘৰৰ আৰ্হিত এটা সুন্দৰকৈ ভেলাঘৰ নিৰ্মাণ কৰি থকা হৈছে আৰু তাৰ লগে লগে আমি আৰু এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম যে সম্পূৰ্ণ এটা গ্ৰাম্য পটভূমিৰ আৰ্হি ইয়াত প্ৰস্তুত কৰা হৈছে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া এখন সঁচা গাঁও ইয়াত নিৰ্মাণ কৰি তোলা হৈছে। এই নঙলাৰ পৰা য'ত আপুনি নঙলা খুলি এই গাঁওখনত আপুনি প্ৰৱেশ কৰিব পাৰিব আৰু এনেদৰে এই গাঁওখনত বিভিন্ন ধৰণৰ যি প্ৰজা ঘৰ এয়া দেখুৱাবলৈ, এয়া গ্ৰাম্য যি প্ৰজা ঘৰ, এই প্ৰজা ঘৰটো আমি প্ৰজা ঘৰৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। ইয়াত দেখা পোৱা গৈছে এই ইতিমধ্যে ইয়াত পিঠা পনা প্ৰস্তুত কৰি থকা হৈছে। পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে ইয়াৰ যিসকল স্থানীয় মহিলা আছে তেওঁলোকে পিঠা পনা প্ৰস্তুত কৰিছে। তিল পিঠা, লাড়ু ইত্যাদি প্ৰস্তুত কৰি থকা হৈছে। আমি যিসকলে ইয়াৰ মহিলা তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি কি প্ৰস্তুত কৰিছে এতিয়া? এতিয়া তিল পিঠাহে বনাইছো। তিল পিঠা আৰু পকা মিঠৈ বনাইছো, তিল পিঠা তাৰপিছত বনাম আৰু তেল পিঠা কিবা কিবি কাইলৈ বনাব লাগিব। সেইখিনি বনাব লাগিব 2000 মান। 2000 মান বনাব লাগিব, চবকে চাহ দিব লাগিব যে। আৰু আপোনালোক কেতিয়াবা ইয়াত ব্যস্ত হৈ থকা আছে? ধৰক আহি আছো আৰু অহা যোৱা কৰি আছো বনোৱাৰ পৰা ঘৰ চৰ বনোৱাৰ পৰা। হয়, নিশ্চয়কৈ এইসকল মহিলা ব্যস্ত হৈ আছে। তেওঁলোকে পিঠা পনা বনোৱাত ব্যস্ত, আনহাতে একাংশ মহিলা ঢেঁকীৰ শালত ব্যস্ত। আমি দেখুৱাবলৈ চেষ্টা কৰিম। এনেদৰে ঢেঁকী শালত ব্যস্ত হৈ আছে একাংশ মহিলা। চৌদিশে এটা উৎসৱ এটা পৰিৱেশ ক'ব লাগিব যে যিহেতু ৰাজহুৱাকৈ যিহেতু ইয়াত এইবাৰ মাঘী মেলা উদযাপন কৰা হ'ব, তাৰ বাবে সকলো মহিলা একগোট হৈছে। কোনোৱে যদি ঢেঁকীত পিঠা খুন্দিছে, কোনোৱে পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে। এইসকল মহিলা এনেদৰে ওলাই আহিছে। আমি এইসকল মহিলাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ। এয়া পিঠা খুন্দি আছো। আমি টিংখাং সমষ্টি, ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি বৰবাম উদ্যোগৰ ৰংচোৱাল গাঁৱৰ সহায় সহযোগত আমি ইয়াত মাঘী উৎসৱ পাতিবলৈ লৈছো। মাঘী উৎসৱ আমি প্ৰায় আজি 15 দিন মানৰ পৰাই তাৰমানে একেৰাহে লাগি আছো, দিন ৰাত হেৰি কৰি। কিন্তু এবাৰ মানে ঘৰত নহ'ব, চব ইয়াতে হ'ব। চব ইয়াতে হ'ব বুলি আমি চবকে কোৱা হৈছে আৰু চব একতা হৈ মেলি। এতিয়ালৈকে পিঠাগুৰি কিমান খুন্দিছে? প্ৰায় 10-12 কেজি মান এতিয়া খুন্দা হৈছে। আৰু কিমান আৰু কাইলৈ হয়তো কিমান খুন্দিব লাগিব গম পোৱা নাই। ৰাইজে দি আছে, চাউল খুন্দি থকা হৈছে, তেনেকে কৰি থকা হৈছে। এতিয়া আমাৰ নিশ্চয়কৈ এই হৈছে কাৰো আচলতে গাত তৰণি নাই, এনে এটা পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ যিজন উদ্যোক্তা আচলতে বৰবাম গাঁও পঞ্চায়তৰ সভাপতি হাৰংগ বকলিয়াল, আমি তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু এটা ৰাজহুৱাকৈ মাঘী মেলা আয়োজন কৰা হৈছে, যথেষ্ট এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান আমি দেখিছো। সকলো পুৰুষ মহিলা ওলাই আহিছে। কি ক'ব, কেনেধৰণৰ আয়োজন কৰা হৈছে? আচলতে আপোনালোক জনাও, আমি বৰবাম গাঁও পঞ্চায়তৰ উদ্যোগত ৰংচোৱালবাসী ৰাইজৰ সহযোগত আমি ভোগালী উৎসৱ আয়োজন কৰিছোঁ। আমি আগতো এবাৰ আয়োজন কৰিছিলোঁ বৰবাম গাঁও পঞ্চায়তৰ উদ্যোগত আৰু দহচুবাসী ৰাইজৰ সহযোগত কৰিছিলোঁ। আমি প্ৰত্যেক বছৰ এনেদৰে অনুষ্ঠানটো আয়োজন কৰি গৈ আছোঁ। আমি বিভিন্ন খেল ধেমালিৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো আমি প্ৰায় 9 তাৰিখৰ পৰা আমি 8 তাৰিখৰ পৰা আৰম্ভ কৰিম আৰু 9 তাৰিখে আমি মাঘ বিহুৰ প্ৰাক মুহূৰ্তত আমি 9জনকৈ শিল্পী এই স্থানলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। ঋতিৱ ৰংকিত, ৰমেন দানৰ, আমাৰ অসমৰ 2জন জনপ্ৰিয় কণ্ঠশিল্পী, এইফালে আমাৰ নীল আকাশ ডাঙৰীয়া, আমাৰ কুসুম কৈলাশ ডাঙৰীয়াকে প্ৰমুখ কৰি যথেষ্ট 9জন শিল্পী আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল উপস্থিত থাকিব। গতিকে আমি সকলো ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ। 9 তাৰিখে সাংস্কৃতিক সন্ধিয়াটোত আমি উপস্থিত থাকিবৰ বাবে আহ্বান জনাইছোঁ। আৰু আমি একদম মাঘৰ বিহুলৈকে এই কণ্টিনিউ বিভিন্ন কাৰ্যসূচীৰে আমি আগবঢ়াই নিম। বিভিন্ন সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰাম। গতিকে সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ।
তাৰে আশা ৰাখিছোঁ। যিহেতু এটা সম্পূৰ্ণ গ্ৰাম্য এটা পটভূমি দেখিছোঁ, আচলতে কি কি আছে ইয়াত? আপোনালোকে এইটো ঘৰ দেখিবলৈ পাইছে, ঘৰৰ ভিতৰত এতিয়া পিঠা পোৰা আৰম্ভ কৰিছে। এয়া আমাৰ ঢেঁকী দি আছে, ধৰক ঢেঁকী আমাৰ পিঠা খুন্দি আছে। আমাৰ যিহেতু ভঁৰাল, আমি ভঁৰালটো ৰাখিব লাগিব। আমাৰ ভঁৰাল আছে, এফালে গোহালি আছে। তাৰপিছত আপোনাৰ ইফালে আমাৰ হাঁহৰ যিটো ঘৰ, হাঁহ থকা ঘৰ, আৰু ইফালে আমাৰ অলপ আৰু একদিনৰ পিছতে তৈয়াৰ কৰা হ'ব যে আমি তাত এখন মানে কবি শাক পাচলিৰ এখন বাগিচা থাকিব। গতিকে এনেধৰণে আমি তৈয়াৰ কৰিছোঁ। আৰু ৰংঘৰ আৰ্হিত আমি আপোনালোকে দেখিবলৈ পাব, ৰংঘৰ আৰ্হিত আমি ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। আৰু যাতে যিটো বেৰ দিছোঁ ষ্টেজত, যাতে আমাৰ নৰাই আমি আৰম্ভ কৰিছোঁ। এনেধৰণে আমি অনুষ্ঠানটো আগবঢ়াই নিছোঁ। আশা ৰাখিছোঁ সকলো ৰাইজৰ সহযোগিতা আমি আশা ৰাখিছোঁ। আৰু সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি এটাই অনুৰোধ যে সকলো ৰাইজক, অসমবাসী ৰাইজক আমি ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে যে বৰবাম গাঁও পঞ্চায়তৰ ৰংচোৱালবাসী ৰাইজে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি তেওঁলোকে চলাই আহিছে। আৰু সমান্তৰালভাৱে এটা সম্পূৰ্ণ গ্ৰাম্য পটভূমিৰ এটা আৰ্হি ইয়াত প্ৰস্তুত কৰিছে, যিয়ে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।